ভোগৰ ভোগজৰালৈ হেঁপাহৰ ভোগালী বিহু আহি আছে আৰু ভোগালী বিহুৰ বাবে প্ৰতিজন অসমীয়াৰ এতিয়া ব্যস্ততা বাঢ়িছে আৰু ভোগালী বিহুৰ যি উৰুকা নিশা লগে ভাগে এসাঁজ খোৱা হয় হাঁহে মাহে এসাঁজ বুলি কোৱা হয় আৰু হাঁহে মাহে যিহেতু এসাঁজ সকলোৱে খাব সেইবাবে হাঁহসমূহ যোগান ধৰিবলৈ সাজু হৈছে গহপুৰ বৰানী পথাৰ এগৰাকী মহিলাই মোৰ সহযোগীয়ে দেখাব ইয়াত প্ৰায় 200ৰো অধিক হাঁহ আছে আৰু হাঁহসমূহ বিহুলৈ বুলি তেওঁ ৰাখিছে মজুত কৰি আৰু ইয়াৰ পৰাই বিভিন্ন স্থানৰ পৰা এই হাঁহসমূহ ক্ৰয় কৰিব যেহেতু হাঁহে মাহে এসাঁজ খোৱাৰ আনন্দই সুকীয়া ভোগালী বিহু বুলি ক'লে বাইদেউ আছে অকণমান আগবাঢ়ি আহিব মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু ভোগালী বিহু আহি আছে হাঁহসমূহ আপুনি সাজু কৰি ৰাখিছে গ্ৰাহকৰ বাবে হয় হয় মই হাঁহ মানে ভোগালী বিহুৰ কাৰণে অকণমান বেছিকৈ আগবঢ়াই দিছোঁ হাঁহ কাৰণ আগৰো পুহোঁ এইবাৰ মানে বেছিকৈ পুহিছোঁ কাৰণ বিহু আহি আছেতো বিহু দিবই লাগিব হাঁহ আৰু লগতে হাঁহবোৰ মানে কি বেচিবৰ কাৰণে মই পুহিছোঁ মানে এতিয়া লাগিবই আৰু বিহুতে আহিয়ে আছে মানুহ গ্ৰাহক নিবৰ কাৰণে দিমেই আৰু বেছি কিমানমান হাঁহ আছে আপোনাৰ ইয়াত প্ৰায় 200ৰো অধিক আছে অলপ চৰি আছে বাহিৰত আৰু ভোগালী বিহু বাইদেউ উৰুকা নিশা যিহেতু প্ৰায় সংখ্যকে হাঁহেই খায় নহয় জানো খায় হাঁহে খায় বেছিখিনি হাঁহ নিব আৰু এতিয়া আহিছে মানুহ নিবৰ কাৰণে মানে অৰ্ডাৰ লাভ কৰিলে অৰ্ডাৰ পাইছোঁ একেলগত অৰ্ডাৰ পাইছোঁ 2টা 3টা এনেকৈ কোনোবাই নিব মানে এইখিনি বাইদেউ থলুৱা হাঁহ থলুৱা চব পাতি লোকেল পাতি লোকেল পাতি কেনেকৈ ৰেটসমূহ কেনেকৈ লাগিছে ৰেটসমূহ মই মতা মাইকী বুলি কথা নাই 500কৈ দিম 500কৈ দিম এটা হাঁহত কিমানমান কেজি ওলাব এটা হাঁহ হ'লে 1-1.5 কেজি ওলাব 1.5 কেজি 2 কেজি হৈ গৈছে হাঁহ 1.5 কেজি 2 কেজি 500 আৰু মোৰ ৰেট 500 মানে ভোগালী বিহু অহাৰ লগে লগে আপুনি হাঁহ বেছি যথেষ্ট টকা উপাৰ্জন কৰিম আগৰো কৰিছোঁ এবাৰো কৰিম আৰু এইবাৰ বেছিকৈ অলপ লৈছোঁহে বিহু দিমেই আৰু আহিছে অৰ্ডাৰ পাইছোঁৱেই দিম বুলি হাঁহসমূহ কিমান ক'ত বিক্ৰী কৰে ঘৰৰ পৰাই লৈ যায় ঘৰৰ পৰাই নিব বজাৰতো কিছুমান মানে যদি থাকি যায় বজাৰলৈ নিবলগীয়া হ'ব পাৰে বেপাৰীয়ে লৈ যাবহি কিন্তু ঘৰৰ পৰাই নিয়ে ঘৰৰ পৰা নিলে 2 পইচা বেছি বেছি হয় ঘৰৰ পৰা নিলে বেলেগ ব্যৱসায়ীয়ে নিলে আপোনাক ধৰি লওক কমাই দিব সেইকাৰণে মই বেপাৰীক খুব কমেই দিওঁ ঘৰৰ পৰাই দিওঁ এতিয়া মুঠতে বিহুলৈ হাঁহ সাজু কৰিছে সাজু নিজে খাব নাই নিজে ঘৰৰ হাঁহ নাখাওঁ বিক্ৰীহে কৰিম কণীও আছে তাতে সেইমতে মই কণীও পাওঁ কণীও ওলাই একেবাৰতে মোৰ আছে কণী বেচিবলগীয়া নিশ্চয় আৰু এনেদৰে এতিয়া সাজু হৈছে ভোগালীৰ নিশালৈ কাৰণ উৰুকাৰ নিশা এই হাঁহসমূহ বিক্ৰী কৰিব আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখালোঁ যে হাঁহ কেনেদৰে তেওঁ পালন কৰিছে ভোগালী বিহুত বিক্ৰী কৰিবৰ বাবে আৰু সকলোৱে হাঁহ বিচাৰে হাঁহে মাহে এসাঁজ সকলোৱে খাবলৈ ইচ্ছা কৰে আৰু সেই উদ্দেশ্যে এই গহপুৰ বৰানী পথাৰত এইসমূহ হাঁহ এতিয়া ভোগালী বিহুৰ বাবে মজুত কৰি ৰখা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ